হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। এইকেইদিন মানে খানা হৈছে। খানা খাওঁতে ৱেইট মোৰ 65 মানে হৈ গ'ল আৰু এতিয়া মানে কি হৈছে, এইদিনাখন মোৰ খুচি মাইনাৰ আকিকা গ'ল। তাৰপিছতে আকৌ মাহীৰ ছোৱালী বিয়া বুলি 3 দিন মানে অহা যোৱা খোৱা একেবাৰে তাতে কৰোঁতে ৱেইট বেছিয়ে বাঢ়ি গ'ল। তাৰপিছতে আমাৰ দাদাৰ আকৌ কালি ছোৱালীজনীৰ আকৌ চাহ খোৱালে। তাতেও মানে দিনত খানা পিনা খাই ৰাতি খানা পিনা খাই পেলাই ঘৰত আহিলোঁ। আকৌ আজি মানে মোৰ দেওৰৰ মানে ল'ৰাটোৰ তাৰমানে মোৰ দেওৰৰ ল'ৰাটোৰ মানে হেৰি হৈছে, আগতে মানে তাৰ খানা দিম বুলি পেলাই থোৱা আহিছিলে, আকিকা আৰু চুনুত কৰিছিলে। তাৰপিছত এতিয়া মানে কালি তাৰ খানাটো হ'ব আৰু আজি মানে আমি এতিয়া চব মানে চেলোৱা তেলোৱা সেইবিলাক কৰিবৰ কাৰণে ৰেডি হ'লোঁ। যিহেতু সিহঁতে ঘৰত আছে, মই ইফালৰ দিগি আমি উঠি আহিছোঁ অকণমান, এইখন চোতাল আৰু সেইখন চোতাল। এইফালে চববিলাক কাম ক্লিয়াৰ কৰি লৈ মাইনাহঁতক আগতে পঠাই দিছোঁ আৰু এতিয়া মই যাবৰ কাৰণে ৰেডি হৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব, আমাৰ ঘৰৰে গোটেইখিনি দেখা পাব আৰু আমাৰ ঘৰটো দেখাই দিম আপোনালোকক। আৰু তাতে আমাৰ শাহু মাহঁত, মোৰ জা আৰু মানে মোৰ ননদ এইবিলাক চবখন থাকিব আৰু খাওঁ নাখাওঁ সেইটো পিছৰ কথা বাৰু। গোটেইখিনি মানুহ একেলগে থাকিলে ভাল লাগে। আৰু কালি খানাটোৰ পিছত আৰু খানা নাই দেই, বহুত মানে ৱেইটটো বহুত বাঢ়ি গৈছে। সেই গতিকে আৰু খানা থাকিলেও ক'তো নাযাওঁ, নাখাওঁ। আৰু ঘৰৰ খানা এইখিনি বাৰু বাদ দিবই নোৱাৰি, মাহীৰ ছোৱালী বিয়া এজনীয়ে সেইটো বাদ দিব নোৱাৰি। মোৰ দাদাহঁতৰ ঘৰত মানে যিহেতু বাদ দিবই নোৱাৰি, সেইটো মোৰ ভতিজীৰ। আকৌ এইফালে এইটো মোৰ দেওৰৰ ল'ৰা। তাৰপিছত সেইটো ইফালে আহিয়ে আছে, বৰমা তুমি যোৱা নাই? মই বোলো যাম, এবাৰ যাই আহিলোঁ। তাৰপিছত এতিয়া কাম বন কৰি পেলাই একদম ৰাতিলৈকে ৰেডি হৈছোঁ আৰু যিহেতু আজি শনিবাৰ, কালি দেওবাৰ, স্কুল অফ আছে আৰু এতিয়া আমি যাই থাকি আমি সকলোৱে আমাৰ পৰিয়ালটো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চাম। মই দেখাই আছোঁ আৰু একদম ভাত পানী খাই তামোল খাই ধুনীয়াকৈ এতিয়া মই আহি আছোঁ। এনেকৈ মানে আমাৰ ঘৰৰ পিছফালৰ পৰা আহিব লাগে আৰু এনেকৈ অকণমান এইবিলাক চেঙা আছে আৰু মই আহি আছোঁ। এতিয়া দেখাম আৰু এতিয়া কটাৰী লৈ আমি চেলো কৰিম। আৰু আমি এতিয়া একদম আহি পালোঁ ঘৰত। এতিয়া এই মানুহবিলাক বহি আছে আৰু ময়ো অকণমান আৰু লাৰি দিওঁ আৰু পাল্লা মৰা বুলি কয় যে, মই পাল্লা মৰা মানে মই থিয় হৈ আছোঁ আৰু মোৰ কটাৰীখন বেলেগক দি দিলোঁ। যিহেতু মানুহ আহিবই আছে, আমি মানে ফাৰ্ষ্ট আহি পেলাই কেইটামান বাচ্ছা আছে সিহঁতৰ লগত তামচা কৰি আছোঁ আৰু এইফালে যিখিনি মতা মানুহ আহিব সিহঁতক লগাই দিম আৰু এইখিনিৰ পৰা আমি ঘূৰা ঘূৰি কৰি পাল্লা মাৰিম। আৰু মই মানে এনে ওচৰৰে মোৰ ভতিজা এটাৰ লগত এনে তামচা কৰি আছোঁ আৰু এনেকৈ থাকি পেলাই এপাক দুপাক মাৰি চাহটো খাই ঘৰত গুচি আহিম। গুচি অহাৰ পিছত আকৌ যাম, আকৌ আহিম। আৰু কালি দিনটো গ'লে আৰু চব চেছ আৰু একো নাই। সেই গতিকে এইখিনিৰ পৰা আমি একদম ৰেডি হৈ আছোঁ চাহৰ অপেক্ষাত। চাহ খালে আৰু ঘৰত গুচি যাম আৰু এইফালে আমাৰ খুচি মইনাক লৈ